প্ৰেমেই কাল হল এগৰাকী যুৱতীৰ অৱশেষত পৰিল মহা বিপদত বিয়াৰ প্ৰতিশ্ৰুতিৰে কৰিছিল প্ৰেমৰ সম্পৰ্ক বিয়া কৰাৰ কথা কৈ মাতি আনিছিল নিজ ঘৰলৈ প্ৰেমিকায়ো মনে মনে আহিছিল কন্যাৰ সাজত কিন্তু দুয়োৰে প্ৰেমত বাধা হৈ থিয় দিলে প্ৰেমিকৰ পৰিয়াল তাৰ পিছতে দুয়োৰে প্ৰেমত লাগিল আউল পৰিয়ালৰ কথামতে প্ৰেমিকায়ো গ্ৰহণ নকৰা হল প্ৰেমিকাক এতিয়া আৰক্ষীৰ সহায় নাপালে নিজৰ জীৱন শেষ কৰি দিয়াৰ সিদ্ধান্ত ল'ব প্ৰেমিকাই প্ৰেমিকক বিয়া পতাই দিয়াৰ বাবে আৰক্ষীক জনাইছে অনুৰোধ হয় গুৱাহাটীৰ এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক কৰিছিল ডবকাৰ মদাৰতলীৰ আফতাৰ উদ্দিন লস্কৰ নামৰ এজন যুৱকে বিগত ১.৫ বছৰে আফতাৰে বিয়া কৰাৰ প্ৰতিশ্ৰুতিৰে চলাই গৈছিল প্ৰেমৰ সম্পৰ্ক অৱশেষত বিয়াৰ কথা কৈ মে মাহৰ ৭ তাৰিখে ঘৰলৈ মাতি আনিছিল প্ৰেমিকাক তাৰ পিছতেই পৰিয়ালৰ কথামতেই নিজৰ সিদ্ধান্ত সলনি কৰে আফতাৰে ইমান দিনে প্ৰেমত হাবুডুবু খোৱা আফতাৰে প্ৰেমিকাক বিয়া নাপাতে বুলি কৈ চলাই শাৰীৰিক নিৰ্যাতন বলপূৰ্বকভাৱেও প্ৰেমিকাৰ লগত লিপ্ত হৈ অসৎ কামত আৰু তাৰ উপৰিও আফতাৰৰ নিজৰ বায়েক আৰু ভায়েকে লগত লৈ অহা গুণ্ডা লগাই মাৰধৰ কৰে প্ৰেমিকাক আফতাৰৰ ঘৰত আবদ্ধ কৰি প্ৰেমিকাক চলাই শাৰীৰিক নিৰ্যাতন ইমান কষ্ট সহ্য কৰাৰ পিছতো প্ৰেমিকাক লাগে কেৱল আফতাৰক নাপালে নিজৰ জীৱনটো শেষ কৰি দিব বুলিও মন্তব্য কৰে সমগ্ৰ ঘটনা সন্দৰ্ভত ডবকা থানাত গোচৰ কৰে প্ৰেমিকাই আৰক্ষীকো ন্যায় দিয়াৰ বাবে জনাইছে আহ্বান